Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ উলগ যাচিলো আৰু আজি এই ভিডিঅ'টিত মই যিসকলে HS ফাইনেল ইয়াৰৰ পৰীক্ষা দি থৈছে তেওঁলোকৰ কাৰণে যেহেতু এটা নটিফিকেশন আহিছে আৰু বিশেষকৈ এয়া এডমিশনৰ সংক্ৰান্তত হয় আৰু বাকিকিটা যিকেটা নটিফিকেশন আহিছিল মই আপোনালোকক ইতিমধ্যে ভিডিঅ'ৰ মাধ্যমেদি জনালো আজি এটা নতুন নটিফিকেশন আহিছে সমৰ্থ পৰ্টেলৰ ফালৰ পৰা বা য'ত আপোনালোকে এডমিশন সাধাৰণতে ল'বলৈ বা য'ত এপ্লাই আপোনালোকে কৰে সেই পৰ্টেলত আসলতে এই নটিফিকেশনখন আহিছে যিসকলে HS ফাইনেল ইয়াৰ এক্সাম দি থৈছে যিসকলে আসলতে পৰীক্ষাত ৰিজাল্টৰ কাৰণে ৰৈ আছে তেওঁলোকৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হয় আৰু যিসকলে সাধাৰণতে ভাবিছে যে BA BSc BComত এডমিশন লম নতুনকৈ তেওঁলোকৰ কাৰণে নটিফিকেশনখন সাধাৰণতে আহিছে সো আপোনালোকে জানেই যে আপোনালোকৰ যি ৰেজিষ্ট্ৰেচন প্ৰসেস সমৰ্থ পৰ্টেলৰ ফালৰ পৰা যেটো ৰেজিষ্ট্ৰেচন প্ৰসেস ইতিমধ্যে ওপেন হৈ আছে আপোনালোকে তাত ৰেজিষ্ট্ৰেচন কৰিব পাৰে তাৰ ওপৰত ইতিমধ্যে মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক আগবঢ়াইছো তাৰ পিছত আপোনালোকক ইনকাম সাৰ্টিফিকেটৰ ওপৰতো আসলতে আপোনালোকক কেনেকুৱা ধৰণৰ ইনকাম সাৰ্টিফিকেট দৰকাৰ হ'ব সেইখিনিৰ ওপৰতো আপোনালোকক জনাইছো আপোনালোকে যদি চোৱা নাই ভিডিঅ' কিটা মোৰ চেনেলত গৈও আপোনালোকে চাব পাৰে আৰু লগতে ডেসক্ৰিপচনত মই লিংক দি দিম তাৰ পৰা আপোনালোকে চাব পাৰে আজি যিখন নটিফিকেশন সাধাৰণতে আহিছে সেই নটিফিকেশনখন আসলতে বিশেষকৈ সেই সকলৰ কাৰণে হয় যিসকলে HS ফাইনেল ইয়াৰৰ পৰীক্ষা দি থৈছে আৰু যিসকলে BA BSc BComত এডমিশন ল'ব বুলি ভাবিছে সো ইয়াত যিখন নটিফিকেশন সাধাৰণতে আহিছে সেই নটিফিকেশনখন মই প্ৰথমতে আপোনালোকৰ আগত ডাইৰেক্টলি ওপেন কৰি পঢ়িব বিচাৰিছো কি কথা কোৱা হৈছে তাত আপোনালোকে গম পাব সকলোবিলাক তথ্য আপোনালোকে ভিডিঅ'টিত জানিব পাৰিব যেহেতু আসলতে আপোনালোকক মই এইবিলাক তথ্য দিও আৰু এইবিলাকৰ ওপৰতে আপোনালোকক মই সকলো ইনফৰমেশন আপোনালোকক প্ৰভাইড কৰো সো ইয়াত আপোনালোকে যদি চাই দেখিব আপোনালোকে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশনৰ ফালৰ পৰা আহিছে আৰু এটো 12 এপ্ৰিলত সাধাৰণতে আহিছে নটিছখন ইয়াত কৈছে pursuant to the gov notification vide the UG admission portal has gone live for registration আপোনালোকক কৈছে যে আন্ডাৰগ্ৰেজুৱেটৰ যিখিনি এডমিশনৰ পৰ্টেল এটো লাইভ হৈ আছে ৰেজিষ্ট্ৰেচন চলি আছে registration for admission in colleges and universities for UG courses is open now. The necessary documents are to be uploaded in this process. Registration and profile completion is to be done in the first phase. আপোনালোকক কৈছে যে ৰেজিষ্ট্ৰেচন যেহেতু চলি আছে আপোনালোকে যিসকলে এডমিশন লবলৈ আপোনালোকে ভাবিছে বা যিসকলে হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ এক্সাম দিছে তেওঁলোকে ইয়াত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু সাধাৰণতে যিসকলে BA BSc BComত এডমিশন লম বুলি ভাবিছে তেওঁলোকে ল'ব পাৰিব যেহেতু এটো ওপেন হৈ আছে আৰু যিখিনি নেসেসাৰী ডকুমেন্টস সাধাৰণতে আছে সেইখিনি আপোনালোকে ইয়াত আপলোড কৰিব পাৰে এতিয়া কথা হৈছে ৰেজিষ্ট্ৰেচন আৰু প্ৰফাইল যিখিনি কমপ্লিটেশন আছে সেইখিনি প্ৰথমতে আসলতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন হ'ব আৰু প্ৰফাইল আপোনালোকৰ তাত সম্পূৰ্ণ হ'ব সেইখিনি আপোনালোকক বনাই ল'ব নেক্সট পাৰ্টটো আহিব the second phase of the admission form fill up process তাৰ পিছত আপোনালোকৰ form fill up process আহিব আৰু including the program and college selection part shall begin after the declaration of 12th grade result আপোনালোকে যেহেতু এতিয়া ৰেজিষ্ট্ৰেচন কৰিব পাৰিব এটো ফাৰ্স্ট ফেজ বুলি কোৱা হয় প্ৰথম পাৰ্ট দ্বিতীয় পাৰ্টত আপোনালোকৰ আহিব ফৰ্ম ফিল আপ প্ৰসেস আহি যাব এডমিশনৰ আৰু লগতে কলেজৰ সিলেকশন পাৰ্টটো সেইখিনি পাৰ্ট আসলতে আপোনালোকৰ ওপেন হ'ব যেতিয়া যিখিনি 12ৰ যি ৰিজাল্ট বা হায়াৰ সেকেন্ডাৰী যেটো ৰিজাল্ট অহাৰ লগে লগে আপোনালোকে ৰেজিষ্ট্ৰেচন যিসকলে কৰি থৈ দিব তেওঁলোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু লগতে কলেজ সিলেকশনো কৰিব পাৰিব in this regard I am directed to notify that all higher education institutions need to prepare their prospectus with all program and course related details in addition to any other institutional information as deemed necessary by 5th May 2024 and uploaded the same as PDF file in the admission portal latest by 7th May 2024 subsequently all the merit list will also be uploaded in the admission portal only the demonstration of such process relating to uploading of prospectus and merit list will be given by the Samart team in due course of time the link is the same as the previous year এটা আপোনালোকৰ যিখিনি prospectus ওলাব সেই prospectus বিলাক সাধাৰণতে আপোনালোকে 5 তাৰিখলৈকে বা 5 তাৰিখৰ বা 7 তাৰিখৰ ভিতৰত আপোনালোকে PDF ফাইলৰ যোগেদি পাই যাব আৰু it is to be noted that there shall be no separate fees for accessing prospectus on any other portal or website furthermore there shall be no registration fees for admission either through the Samart portal or any other registration exercise on the higher education institution's website the only fees that will be charged to the students will be the mandate
admission fees as per the uniform fees structure duly approved by the Government of Assam. এটা কৈছে আপোনালোকে এই যিখিনি প্ৰস্পেক্টাছৰ যিটো ফিজ হ'ব বা আপোনালোকে বাকী যিবিলাক ৰেজিষ্ট্ৰেশ্যন ফিজ হিচাপে একো দিব নালাগে, এইবিলাক ফ্ৰী হয় টোটেলি, আৰু আপোনালোকৰ কেৱল মাত্ৰ পইচা দৰকাৰ হ'ব এডমিশ্যনৰ কাৰণে, সেইটো আপোনালোকে মনত ৰাখিব। আৰু এইখিনি যেটো আপোনালোকে কৰিব অতি সোনকালে আপোনালোকে এই কামবিলাক কৰি লওক, যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই কৰি লওক, আপোনালোকে কৰি থাকিব পাৰে ধুনীয়াকৈ ৰিজাল্ট দিয়াৰ পিছত, যিহেতু পিছৰ পাৰ্টকেইটা আপোনালোকে কৰিব পাৰিব। কেৱল এটা কথা মনত ৰাখিবলগীয়া, সেয়া হৈছে আপোনালোকৰ যি ইমেইল আইডি আৰু লগতে পাছৱৰ্ড বা আপোনালোকৰ যিটো ফোন নম্বৰ, এইখিনি আপোনালোকে ভালদৰে মনত ৰাখিব। এটা কৈছে since all admission related data is available for download both during admission and post admission by the all higher educational institution using their institutional access, hence all higher education institution are to comply with the policy of provisioning a free admission form fill up process and are advised to strictly refrain from running any এইখিনি আপোনালোকে গম পাইছে ফ্ৰীলি আপোনালোকে ইয়াত ফৰ্ম ফিল আপ কৰিব পাৰিব বুলি কৈছে। আৰু বাকী যিখিনি ইনফৰমেশ্যন আছিলে মই আপোনালোকক আগবঢ়ালোঁ, কিহৰ ওপৰত ইয়াত কথা কোৱা হৈছিলে বিশেষকৈ সেইখিনি আপোনালোকক ক'লোঁ। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে ভিডিঅ'টো পাব পাৰে। চ' আজিলৈ এইখিনি জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ।